ना कौन जा रहा है खोलने के लिए आप वो रस्सी खोल के लेके आ जाओ इधर लेके आना इधर लेके आना इसे ये बड़ा उधर ठीक उधरेगा हां इधर से नहीं है कोई लंबा रस्सी खोलना सच्चे रहना যোৱা কালিৰ পৰাই এই স্থানত আপোনালোকে দেখিছে অতি দুৰ্গম এটা অঞ্চলত আহি গাড়ীখন দুৰ্ঘটনাত পতিত হ'ব লগা হ'ল আৰু যেতিয়াই কালি পুৱাৰ ভাগত খবৰটো পোৱা গ'ল তেতিয়া লগে লগে আমাৰ হাউলিং জিলাৰ অৰুণাচল প্ৰদেশৰ হাউলিং জিলাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনে তেওঁলোকক উদ্ধাৰৰ কাৰণে প্ৰয়াস চলালে আমাৰ ভাৰতীয় সেনাৰ জোৱানসকলেও যথেষ্ট তেওঁলোকে কালি প্ৰয়াস কৰিছিল কিন্তু সময় যিহেতু গধূলি হৈ যোৱাৰ ফলত সম্ভৱ হৈ নুঠিল তাকো ৰিকভাৰী কৰিবৰ কাৰণে আজি পুৱাৰে পৰাই হাউলিঙৰ জিলা প্ৰশাসন ভাৰতীয় সেনা NDRFৰ জোৱানসকলে তেওঁলোকে 6 মান বজাৰ পৰাই ৰিকভাৰী প্ৰচেছ ষ্টাৰ্ট কৰিছিলে আৰু এতিয়া 1:40ত প্ৰথমটো মৃতদেহ ওপৰলৈ আনিবৰ কাৰণে সক্ষম হৈছে আৰু তলত ইতিমধ্যে 14টা মৃতদেহ তেওঁলোকে তলত যিসকলে কাম কৰিছে দেখিছে আমি ইয়াৰ তলৰ পৰা একো দেখিয়ে নাপাওঁ গতিকে তাতে সেই এজন যে ব্যক্তি তেওঁ যেনে তেনে বাহিৰলৈ ওলাই আহিব পাৰিলে আৰু তেওঁ যদি খবৰটো নিদিয়া হ'লে হয়তো এই বিস্তীৰ্ণ অৰণ্যৰ মাজত হয়তো এইটো বৰ এটা ডাঙৰ ঘটনা এটা সংঘটিত হ'লে তেওঁলোকৰ সংহূৰ্ত আমি হয়তো বিচাৰি নাপালোহেঁতেন যিয়ে নহওক প্ৰায় তলত এতিয়াও NDRFৰ 15জন মান জোৱান আৰু সেনা বাহিনীৰো প্ৰায় 20জন মান জোৱান 35জন মান জোৱান তলত কাম কৰি আছে আৰু ওপৰতো তেওঁলোকক সহায় কৰি আছে গতিকে লাহে লাহে সকলোবিলাক ৰিকভাৰী হৈ থাকিব আৰু আমি ইয়াৰ পৰা যিহেতু আপুনি দেখিছে যে তিনিচুকীয়া পাবৰ কাৰণে আমি তেজুৰ পৰা ইয়াত আহি পাওঁতে আমাক 6 ঘণ্টা লাগিলে সেইফালে 2 ঘণ্টা 8 ঘণ্টা গতিকে আমি ৰিকভাৰী কৰি কৰি সন্ধিয়াৰ আগে আগে যিমান পাৰোঁ সিমান ৰিকভাৰী কৰি ইয়াৰ পৰা আমি পোষ্টমৰ্টেমৰ কাৰণে হাউলিঙলৈকে পঠিওৱাৰ ব্যৱস্থা কৰিম আৰু পোষ্টমৰ্টেম হৈ যোৱাৰ লগে লগে আমি পৰ্যায়ক্ৰমে তিনিচুকীয়ালৈ পঠিওৱাৰ ব্যৱস্থা কৰি থাকিম ৰাজ্য চৰকাৰে কেনেকুৱা ধৰণৰ কাম কৰি আছে শ্ৰমিকৰ যিহেতু নিহত হৈছে তেওঁ পৰিয়াললৈকে ৰাজ্য চৰকাৰে মৃত্যুটো কোনো বিনিময় হ'বই নোৱাৰে কিন্তু তথাপিও আমি যোৱাকালি যেতিয়া প্ৰত্যেকটো পৰিয়ালৰ ঘৰলৈ গৈছিলোঁ তেতিয়া দেখিছোঁ উপাৰ্জনক্ষম পৰিয়ালত যদি কোনোবা দুজন আছে এটা পৰিয়ালতো 2জন ককাইক ভাইক গুচি আহিছে এটা পৰিয়ালত অকল মহিলাসকল আছে তেওঁৰ পুত্ৰজনো গুচি আহিছে একেটা বাউণ্ডেৰীতে তেওঁ জোঁৱায়েকো থাকে তেওঁ ইয়ালৈ গুচি আহিছে কোনোবাজনৰ এটা ল'ৰা আছে তেওঁ আহিছে এনেকৈ খুব দুখজনক এটা তাতে যোৱাকালি সেই ছবিখন আমি দেখিছোঁ গতিকে সদ্যহতে তেখেতসকলে এই গোটেই পৰিৱেশটো পৰিস্থিতিৰ মোকাবিলা কৰিবৰ কাৰণে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰত্যেকটো পৰিয়াললৈকে 5 লাখ টকা ইতিমধ্যে ঘোষণা কৰিছে যোৱাকালি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াইও 2 লাখ টকা দিয়াৰ কথা কৈছে আজি এতিয়া আমি ৰাস্তাত আহি থাকোঁতে আমাৰ অৰুণাচল প্ৰদেশৰ কালচাৰেল মিনিষ্টাৰ ডাঙৰীয়ানী পুল ডাঙৰীয়া মোৰ লগতে আছিলে তেখেতো আহিছে আৰু অৰুণাচল প্ৰদেশৰ মাননীয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়াইও কৈছে যে পৰিয়ালৰ লোকসকলক অৰুণাচল চৰকাৰৰ তৰফৰ পৰা কিছু আৰ্থিক সাহায্য তেখেতসকলে প্ৰদান কৰিব কেনেকুৱা ধৰণৰ তদন্ত কৰা যাব যোৱাকালি ইতিমধ্যে যিজন ঠিকাদাৰে লৈ আনিছিলে তেওঁলোকক তেওঁক এৰেষ্ট কৰা হৈছে আৰু অসম পুলিচে তেওঁক ইণ্টাৰগ্ৰেশ্যন কৰিব আৰু গোটেই বিষয়টোৰ ওপৰত তদন্ত কৰা হ'ব